আজি আমি ক্লাছ 9-ৰ 1.3টো কৰিবলৈ যাম ঠিক আছে এক্সাৰসাইজ 1.3টো কৰিম বাট তাৰ আগতে আমি এটা বস্তু অলপমান জানিব লাগিব যে ইয়াতে চোৱা ইয়াতে যে কৈছে যে দশমিক বিস্তৃতিত প্ৰকাশ কৰা হয়নে ঠিক আছে সো দশমিক বিস্তৃতি বস্তুটো কি আমি এটো জানিব লাগিব দশমিক বিস্তৃতি মানে কি যে দশমিকৰ পিছৰখিনি সাপোজ আমি এটা সংখ্যা ললো যে 1.47 ঠিক আছে এই সংখ্যাটো এটা দশমিক থকা সংখ্যা হয় তো ইয়াতে দশমিকৰ পিছত কি আছে 4 আৰু 7 তো এইকিটা কোৱা হ'ব এই সংখ্যাটোৰ দশমিক বিস্তৃতি বুলি হ'বনে এতিয়া কথাটো হ'ল যে এটো এটা সংখ্যা পালো মই ইয়াতে আৰু এটা লিখিলো যে এনেকুৱা 47 45 দিলো ঠিক আছে 45 ডট 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 এনেকৈ গৈ আছে এতিয়া এই দুটাৰ মাজত ডিফাৰেন্সটো কি চোৱা যে দশমিকৰ পিছত ইয়াত কি হৈছে সংখ্যাবিলাক সীমিত আছে অৰ্থাৎ 4 আৰু 7 আছে তাৰপিছত আৰু নাই এইখিনতে আমাৰ এই 7তে কি হৈছে এটো শেষ হৈছে ঠিক আছে বাট তলটো কি হৈ আছে চোৱা দশমিকৰ পিছত কি হৈ আছে 45 ডট 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 মানে কি যে ই অসীমলৈ গৈ থাকিব ঠিক আছে তো প্ৰথমটোত কি হৈছিলে সীমিত আছিলে আৰু এটো কি অসীমলৈ গৈ থাকে দশমিকৰ পিছৰখিনি তো গতিকে এই দুই ধৰণৰ আমি কি পাইছো দশমিক বিস্তৃতি পাইছো ইয়াৰ পিছত আৰু এটা পাম যে হেতু হৈছে এনেকুৱা চোৱা 1.4320 1 2 এনেকৈ ডট 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 এটো এটা এতিয়া এই তিনিটা বেলেগ বেলেগ প্ৰথমটো কি যে সীমিত ঠিক আছে তো এই এনেকুৱা ধৰণৰ দশমিক বিস্তৃতি কোৱা হয় কি বুলি যে পৰিসমাপ্ত হ'বনে তো এনেকুৱা ধৰণৰ যিবোৰ দশমিক বিস্তৃতি কি হয় সীমিত হয় সেইবিলাকক কোৱা হ'ব পৰিসমাপ্ত আৰু যিবিলাক অসীমলৈ গৈ আছে ডট 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 আছে মানে কি অসীমলৈ যায় আৰু কি হৈ আছে চোৱা দশমিকৰ পিছৰখিনি চাবা হা 45 আছে 45 আছে তাৰ মানে কি হৈছে 45 ৰিপিট হৈ আছে যিবিলাক অসীমলৈ গৈ আছে লগতে কি হৈছে পুনৰাবৰ্তনো সিহঁতৰ ঘটি আছে এই 45টো পুনৰাবৰ্তন হৈ আছে নে নাই আছে তো গতিকে তেনেকুৱা দশমিক বিস্তৃতি বিলাকক কোৱা হ'ব কি বুলি কি আছিলে তোমালোকৰ যে নিৰৱধি মিন্স অসীমলৈ যোৱা আৰু ৰিপিট হোৱাটো বাৰে বাৰে যে আহি আছে 45 নিৰৱধি পৌনঃপুনিক মই স্পেলিংটো এক্সেক্টলি পাহৰিছোঁ নিৰৱধি পৌনঃপুনিক বা তোমালোকৰ কিতাপত কি দিছে অবিৰত পুনৰাবৰ্তিত একেটা বস্তুৱে হয় তাকে আমি এনেকৈ লিখিব পাৰি যে অবিৰত পুনৰাবৰ্তিত ঠিক আছে এটো হৈ গ'ল সেকেন্ডটো থাৰ্ডটো কি এটো চোৱা এটোটো অসীমলৈ গৈছে ডট 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 আছে মানে অসীমলৈ গৈছে বাট ইয়াতে কিবা ৰিপিট হৈছে নে নাই হোৱা চোৱা 43201 বেলেগ বেলেগ হৈ আছে তো গতিকে অসীমলৈ গৈছে কিন্তু ইয়াতে কোনো ধৰণৰ পুনৰাবৰ্তন ঘটা নাই সেইকাৰণে এটো কি হ'ব ইয়াক আমি কি বুলি ক'ম যে অবিৰত ইটো অসীমলৈ গৈছে ঠিকই আছে গতিকে অবিৰতটো আহিব পুনৰাবৰ্তিত হৈছে জানো নাই হোৱা ইয়াত সেইটো কাৰণে কি আহিব অপুনৰাবৰ্তিত হ'লনে তো এই তিনি ধৰণে আমি কি পাইছো দশমিক বিস্তৃতি পাইছো এতিয়া এই তিনিও ধৰণৰ দশমিক বিস্তৃতিৰ প্ৰথম দুটা অৰ্থাৎ পৰিসমাপ্ত হ'লে নাইবা অবিৰত পুনৰাবৰ্তিত হ'লে তেনেকুৱা সংখ্যাবিলাকক কম আমি পৰিমেয় সংখ্যা বুলি ঠিক আছে যে যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বা অবিৰত পুনৰাবৰ্তিত তেনেবোৰ সংখ্যাক কোৱা হ'ব পৰিমেয় সংখ্যা আৰু যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি অবিৰত অপুনৰাবৰ্তিত তেনেবোৰ সংখ্যাক কোৱা হ'ব অপৰিমেয় সংখ্যা আই হোপ তোমালোকে বুজি পালা বস্তুখিনি ঠিক আছে ওকে তো এতিয়া আমি অংক কৰিব লাগে তো আমাৰ এক্সাৰসাইজ 1.3 তালৈকে যাওঁ আমি সো ইয়াতে চোৱা এক নম্বৰটো কি দিয়া আছে আমাৰ যে এইটো আছে 36 ডিভাইডেড বাই কিমান 100 তো ইয়াক আমি প্ৰথম কিহত নিব লাগিব দশমিক বিস্তৃতিত প্ৰকাশ কৰিব লাগিব ডেট মিন্স দশমিকলৈ নিব লাগে তো 36ক 100 হৰণ কৰা মানে কি হয় যে 100 হৰণ কৰা মানে দুটা ঘড়ী দশমিক বহে তাৰ মানে 0.36 হৈ গ'ল দশমিক বিস্তৃতি পালোঁ আমি এটা সুধিছে আমাক এই দশমিক বিস্তৃতিটো কেনেকুৱা এই তিনিটাৰ ভিতৰত কোনটোত পৰিব এই তিনিটাৰ ভিতৰত পৰিসমাপ্ত হ'ব নে এটো হ'ব নে এটো হ'ব ঠিক আছে কোনটো হ'ব সুধিছে তো ইয়াতে যেহেতু ডট 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 নাই গতিকে ই শেষ হৈছে এইখিনি দশমিকৰ পিছতে শেষ হ'ল তো দশমিক বিস্তৃতিটো কেনেকুৱা হ'ব
দশমিক বিস্তৃতি পৰিসমাপ্ত আই হোপ বুজি পাইছা অ'কে যিহেতু শেষ হ'ল গতিকে দশমিক বিস্তৃতি পৰিসমাপ্ত ঠিক আছে নেক্সট আমি যাওঁ নেক্সটটো কিমান আছে চোৱা নম্বৰ 2 1/11 দিয়া আছে আমাৰ হয়নে তো এইটোকো আমি এতিয়া দশমিকত প্ৰকাশ কৰিব লাগে তো এইটো কৰিবলৈ কি কৰিম আমি যে 11 আমি একক হৰণ কৰি দিম এনেকৈ আমি নৰ্মেল যেনেকৈ হৰণ কৰোঁ তেনেকৈ কৰি দিলে হ'ব ঠিক আছে তো এইটো একত 11 হৰণ যায় জানো নাযায় তো নোযোৱাৰ কাৰণে কি হৈছে দশমিক দিয়াৰ লগে লগে শূন্য হ'ল 10 হ'ল 10ত যায় নে এতিয়াও নাযায় আকৌ এটা শূন্য দিয়া তাৰপিছত শূন্য অহাৰ লগে লগে ইয়াতো এটা শূন্য আহিব 100 হ'ল 100ত 11 যায় 9 বাৰ 99 পালোঁ বাকী কিমান ৰ'ল 1ত যায়নে 11 নাযায় তো এই দশমিকটো থকাৰ কাৰণে শূন্য এটা আহিব 10 হ'ল 10ত আকৌ যায়নে নাযায় তো আকৌ কি আহিব ইয়াতো এটা শূন্য আহিব তো ইয়াত শূন্য অহাৰ লগে লগে ইয়াতো আহি যায় হয়নে হৰণ আৰু নৰ্মেল হৰণ তাৰপিছত 100ত যায় এতিয়া কেইবাৰ যাব 9 বাৰে যাব ঠিক আছে চ' 9 বাৰ গ'লে 99 হ'ল আমি আকৌ কিমান পালোঁ 1 বাকী ৰ'ল তাৰমানে কি আকৌ এতিয়া একত হৰণ নাযায় কাৰণে শূন্য আহিল দশমিকটো আছিলে সেইকাৰণে শূন্য আহি গ'ল এতিয়াও নাযায় তো ইয়াত এটা শূন্য 100 হ'লে আকৌ 9 বাৰ যায় 9 আকৌ 1 ৰ'ল তো এনেকৈ বস্তুবিলাক গৈ থাকিব ই কেতিয়াও শেষ নহয় তাৰমানে ডট চ' আমি কি পালোঁগৈ যে 1/11 ইয়াৰ ভেলুটো আমি কিমান পাইছোঁ এইটো 0.090909 বস্তুটো বুজি পাইছানে ডট অসীমলৈ গৈ আছে 0.09 ইয়াকে আমি এনেকৈ লিখি দিব পাৰোঁ এনেকৈ বাৰ এডাল দি পেলাই যে যিহেতু 0909 এই দুটাই ৰিপিট হৈ গৈ আছে বাৰে বাৰে পুনৰাৱৰ্তন ঘটিছে সেইকাৰণে 09টোৰ ওপৰত চিন এডাল দি দিলে আমি বাৰে বাৰে লিখি থাকিব নালাগে আৰু হ'ব তো এতিয়া এইটো কি হ'ল দশমিক বিস্তৃতি কোনটোত পৰিল ই অবিৰত হৈ আছে হয়নে অসীমলৈ গৈ আছে গতিকে অবিৰত আৰু পুনৰাৱৰ্তন ঘটিছেনে ঘটিছে তো অবিৰত পুনৰাৱৰ্তিত হ'ব বুজি পাইছা দেন নাম্বাৰ 3টো আহিছে তো 3টো আমাৰ দিয়া আছে এইটো 4:1/8 আচ্ছা এনেকুৱাবিলাক দিয়া থাকিলে আমি ইহঁতক সদায় কি কৰি ল'ব লাগে মিশ্ৰ ভগ্নাংশ আছেতো গতিকে আমি এইটো ভাঙি লওঁ তলতো 8 থাকে 8 × 32 একে কিমান হৈ যায় 33 হয়নে এতিয়া হৰণটো কৰি দিয়ে 8 একাক হৰণ কৰিম আমি 33 তো 8 33 কেইবাৰ যাব 4 বাৰ গ'ল 8 × কিমান হ'ল 32 কিমান ৰ'ল 3 পৰা 2 গ'ল 1 ৰ'ল ঠিক আছে একক হৰণ নাযায় 8 গতিকে দশমিক দিলেও শূন্য আহিল 10ত গ'ল এবাৰ 8 × 8 2 তো 2 গুণ নাযায় শূন্য দিয়া 20ত যাব কেইবাৰ দুবাৰ 8 গুণ কিমান পালোঁ আমি 16 কিমান বাকী ৰ'ল 4 দশমিক আছে 0 আহিব 40ত গ'ল কেইবাৰ 8 5 গুণ 40 হৈ গ'ল তো মিলি গ'ল নেকি ভাগিক 0 থাকিল চ' গতিকে আমি কি পালোঁগৈ যে 4 এইটো 1/8ৰ ভেলু আমি পালোঁ এইটো 4.125 তো ইয়াতো দশমিক বিস্তৃতি কি আহিব ইয়াত শেষ হৈছে ন ইয়াত পৰিসমাপ্ত বুজি পালা বস্তুটো অ'কে 3টো হ'ল 4 5 আৰু 6 এইটো তোমালোকে ঘৰত কৰিবা এই 3টা হোমৱৰ্ক আছে হ'ব যদি নোৱাৰা কমেণ্টত দিবা মই কৰাই দিম